হয় আমি এই মুহূৰ্তত উপস্থিত আছোঁ এগৰাকী উদ্যমী মহিলাৰ সৈতে যিগৰাকী মহিলাই নিজৰ ঘৰতে ক্ষুদ্ৰ ব্যৱসায় এখন গঢ়ি উঠিছে আমি দেখুৱাইছোঁ এই পৰিৱেশটো এয়া হৈছে মঙলদৈ সমষ্টিৰ অন্তৰ্গত অভয়পুখুৰীৰ কানিমুজি গাঁৱৰ এগৰাকী মামণি বিশ্বাস আৰু তেখেতে নিজৰ ঘৰতে এই ক্ষুদ্ৰ ব্যৱসায়টো তেওঁ আৰম্ভ কৰিছে যি কাম আচলতে আমি সচৰাচৰ মতা মানুহে কৰা দেখিবলৈ পাওঁ সেই কামটো তেখেতে নিজে ইয়াত আৰম্ভ কৰিছে ইয়াত কোনো ধৰণৰ মতা মানুহৰ তেখেতে সহযোগিতা লাভ কৰা নাই তেখেতে কৰিছে তেখেতৰ জীয়ৰীয়ে কৰিছে এনেদৰে কৰি আচলতে তেখেতে যি ক্ষুদ্ৰ উদ্যোগ সেই ক্ষুদ্ৰ উদ্যোগটো অধিক সুদৃঢ় কৰি তুলিছে আমি দেখুৱাইছোঁ মোৰ সহযোগীয়ে দেখুৱাইছে কি ধৰণেৰে তেখেতৰ সেই কামত তেখেতৰ নিজৰ জীয়ৰীয়ে সুন্দৰকৈ সহযোগিতা আগবঢ়াইছে তেখেতে ইয়াত বাঁহৰ বেতৰ সকলো কাম তেখেতে নিজৰ ঘৰতে এনেদৰে কৰাৰ পৰিলক্ষিত হৈছে আৰু সকলো কাম হাতেৰে তেখেতে কৰে মই মামণি বিশ্বাস বাইদেউৰ সৈতে আমি কথা পাতিম এই বিষয়ত বাইদেউ কেতিয়াৰ পৰা আপুনি এই কামটোত আৰম্ভ কৰিছিলে মই 2021 পৰা আৰম্ভ দিছোঁ তাৰমানে আগতে কৰা আছিলোঁ 2021 পৰা নিজে ব্যৱসায়টো আৰম্ভ দিছোঁ তাৰপিছত আকৌ মামাই অলপ 10,000 টকা সহায় কৰিছে সেইখিনি লৈ আকৌ বহুত অলপ উন্নত হ'ব পাৰিছোঁ আৰু মামাই যদি আৰু অলপ সহায় কৰে আৰু অলপ ভাল হ'ব আমি আৰু অলপ আগবাঢ়ি যাব পাৰিম কিন্তু নিশ্চয়কৈ ক'ব লাগিব যে এগৰাকী উদ্যমী মহিলাক যি চৰকাৰে উদ্যমিতা আঁচনি দিছিলে সেই আঁচনিৰ যি ধন সেই ধনেৰেও আচলতে যথেষ্ট উপকৃত হ'ব বুলি তেখেতে নিজে কৈছে গতিকে এটা কথা উল্লেখ কৰিব লাগিব যে চৰকাৰী ধন যে অপচয় নহয় এয়া এক উদাহৰণ মই পুনৰ কথা পাতিম বাইদেউ আপুনি এই বস্তুসমূহ আপুনি অকলে বনায় ইয়াত আপোনালোকৰ মতা মানুহ নাথাকে আমাৰ মালিকে কেতিয়াবা বনায় কিন্তু আমাৰ ছোৱালীটো বনায় ময়ো বনাওঁ কেতিয়াবা ছোৱালীজনীয়ে হেল্প কৰে সহায় কৰি থাকে কেনেদৰে উপকৃত হৈছে ক'ত ক'ত বিক্ৰী কৰিছে বা কিমান বিক্ৰী হয় আমি এতিয়া মহিলা বজাৰত যাওঁ তাৰপিছত ৰামহৰি দুটা বজাৰ কৰোঁ কালাইগাঁৱতো যাওঁ আম্বাচকতো বহোঁ কিন্তু এতিয়া বহুত বজাৰ কৰি অলপ অভিজ্ঞতা আহিছে তাৰপিছত আমি তিনিচুকীয়া মেলা কৰি আহিলোঁ গুৱাহাটী চৰচ মেলা দুটা কৰি আহিলোঁ এইবুলি আকৌ বহুত উন্নতিও হৈছোঁ আমি ভালো লাগিছে পইচা পাতি অহা দেখি এতিয়া যি মহিলা বজাৰ যায় সেয়া মঙলদৈত এতিয়া মংগলদৈতে বহি আছোঁ মংগলদৈ চুপহিত বহি আছোঁ মহিলা বজাৰতে উদ্যমিতা আঁচনি আপুনি 10,000 টকা পাইছে ইয়াৰ বাহিৰে আৰু কিবা পাইছে নাই আৰু বেছি বেলেগ পোৱা নাই আশা কৰি আছোঁ যদি আমাৰ মামাই যদি আৰু অলপ সহায় কৰে আমি সেইটো সহায় পাই আকৌ অলপ স্বাৱলম্বী হ'ব পাৰিম আপোনাৰ ঘৰত কিমান পৰিয়াল আমাৰ ঘৰত ল'ৰা এটা ছোৱালী এটা আৰু মালিকে বহুত দিন আগত 2021 বহুত ডাঙৰ এক্সিডেণ্ট এটা হৈছিল সেই এক্সিডেণ্ট হোৱাৰ কাৰণে মই বহুত দুৰ্বল হৈছিলোঁ পিছত ভাবিলোঁ যে নিজে অভিজ্ঞতা দি নিজে অলপ বেপাৰ কৰি চলি আমি ঘৰৰ পৰিয়ালকেইটা পোহপাল দি আছোঁ আপুনি এই ব্যৱসায়েৰে আপোনাৰ ঘৰখন ভালদৰে পোহপাল দিব পাৰিছে হয় মই সেইটো বেপাৰ কৰি মই নিজে স্বাৱলম্বী হ'ব বিচাৰোঁ নিজৰ ঘৰৰ পৰিয়ালটো ময়ে বৰ্তমান এতিয়া চলা আৰম্ভ বুলি ভাবি আছোঁ আৰু অতি পিছপৰা এটা অঞ্চল এই অঞ্চলত আপুনি এনেকৈ ওলাই আহিছে আপোনাক দেখি আৰু কোনোবা এনেকৈ ওলাই আহিছে নেকি এতিয়া বৰ্তমানতো আমি ওলাইছোঁ মহিলাকেইটাই ভাবে যে আমি ওলাই যাব পাৰিলে আমাৰো পৰিয়ালটো অলপ ভাল হ'ব বুলি আশা কৰে কিন্তু এতিয়ালৈকে ওলাই যোৱা নাই কিন্তু যাম বুলি ভাবি আছে কিন্তু ওলাই যোৱা নাই কিন্তু ওলাই গ'লেতো ভালেই হ'ব আমি যিখিনি আমি স্বাৱলম্বী হ'ব পাৰিছোঁ সেইখিনি সিহঁতৰো পাব আশা আছে কিন্তু এতিয়ালৈকে ওলাই যোৱা নাই মানুহকেইটা কি বনাইছে অলপ দেখাই দিব নেকি আমি ওলাইছোঁ তাৰমানে এইয়া তাত পাণ বটা এইটো পাণ বটাটো বনাইছোঁ আমি ঘৰতে এয়া গ্ৰিল মেচিনেদি এতিয়া ধূপ ধূনা বনাই আছোঁ গ্ৰিল মেচিনেদি কাম কৰি আছোঁ এইটো বাস্কেটো বনাইছোঁ আৰু এইটো এয়া ফুলদানি চাংলা বুলি কয় এইটো বনাইছোঁ তুলনি এইটো ফুলদানি বনাইছোঁ সৰু কোলা বনাওঁ এইটো সৰু হ'ব এইটো ৰানিং বনাই পেলাই তাৰপিছত বান্ধিব লাগিব এইটো সৰু কোলা হ'ব বজাৰত এইবিলাক সকলোৰে চাহিদা আছে হয় এইখিনি বস্তুটো আমাৰ লগে একেবাৰে নিয়াৰ লগে মানুহবিলাকে লৈ যায় এইটো বস্তুটো নাথাকে আমাৰ সপ্তাহত মানে চেল বহুতেই হয় মহিলা বজাৰত এনে চেল মানে ক'বই নালাগে মানুহ আমাক বিচাৰ কৰিয়ে থাকে এইটো বাইদেউটো অহা নাই নেকি এনেকৈ বুলি গৈ থাকে আৰু চৰকাৰী সুবিধা যদি আৰু পায় আৰু উন্নতি কৰিব পাৰিব হয় যদি আমাক মামায়ে অলপ সুবিধা দিয়ে আমি অলপ ভাল আৰু পাম আৰু আশা আছে মই বাহিৰত যাবৰ কাৰণে আশা আছে আমাৰ ছাৰ বাইদেউহঁতেও আমাক বহুত যোগাযোগ কৰি দিছে কিন্তু যদি আৰু মামায়ে যদি আৰু অলপ আমাক সহায় কৰে আমি যাব লগা আছে আৰু সেইখিনি আমি সুবিধা পাওঁ
ধন্যবাদ জনাইছোঁ আৰু দেখুৱালোঁ এগৰাকী উদ্যমী মহিলা এখেতে নিজৰ গৃহতে এনেদৰে বাঁহ বেতৰ কাম কৰি তেখেতে যথেষ্ট স্বাৱলম্বী হৈছে গতিকে আশা কৰিছে যদি চৰকাৰৰ ফালৰ পৰা আৰু কিছু সহযোগিতা পায় তেতিয়াহ'লে আৰু উন্নতি কৰিবলৈ তেখেতে সক্ষম হ'ব